দশম শ্ৰেণীৰ সমূহ ছাত্ৰ ছাত্ৰীক ভিডিঅ'টিলৈ স্বাগতম জনাইছোঁ। আজি আমি অনুশীলনী 1.3 চাম। 1.3 চোৱাৰ আগত তোমালোকে উপপাদ্য 1.3 অলপ বুজি ল'ব লাগিব। তাৰ পিছত অংকবিলাক আমি চাবলৈ চেষ্টা কৰিম। এতিয়াত কৈছে কি যে ধৰা p মৌলিক, অৰ্থাৎ p কোনোবা এটা সংখ্যা সেইটো মৌলিক। যদি p এ a স্কয়াৰক হৰণ কৰে, অৰ্থাৎ কি a ও কিবা এটা সংখ্যা a স্কয়াৰক যদি হৰণ কৰে, তেন্তে p এ a ক হৰণ কৰিব। অৰ্থাৎ যদি a স্কয়াৰ p ৰে বিভাজ্য হয়, a ও p ৰে বিভাজ্য হ'ব। যদি a এটা যোগাত্মক অখণ্ড সংখ্যা, বুজি পাইছা? অৰ্থাৎ a টো এটা যোগাত্মক অখণ্ড সংখ্যা হ'ব লাগিব। ধৰি লৈছো আমি অলপ বুজাৰ কাৰণে দিছো এইখিনি। ধৰি লৈছো p টো আমাক মৌলিক কৈছে ন, p টো আমি 2 বুলি ধৰি লৈছো। p = 2, অৰ্থাৎ p মানে 2, আৰু a টো ধৰি লৈছো আমি 4। যোগাত্মক কি হ'ল? অখণ্ড সংখ্যা হৈছে। কি কৈছে? a স্কয়াৰ কৈছে, অৰ্থাৎ 4 স্কয়াৰ। 4 স্কয়াৰ মানে কি? 16। 16ক 2 ৰে আৰামত হৰণ যায়, 8 2 গুণ 16। আৰু এই 2 ৰে এই 4ক হৰণ যায়, 4/2 = 2। অৰ্থাৎ উপপাদ্যটো আমাক এইখিনি বুজাব বিচাৰিছে। এতিয়া আমি অনুশীলনীৰ অংকবিলাক কৰিম। তোমালোকে কিতাপখন উলিয়াই লোৱা, বহি উলিয়াই লোৱা, কৰি যাবা। প্ৰথম কুৱেশ্যনটো আছে যে দেখুওৱা যে √5 অপৰিমেয়। এইটো দেখুওৱা যে √5 অপৰিমেয় দেখুৱাব লাগিব। এবাৰ লিখি দিছো ইয়াত, দেখুওৱা যে √5 অপৰিমেয়। এইটো আমি দেখুৱাব লাগে। গতিকে এইটো দেখুৱাব লাগিলে আমি কি কৰিম? আমিতো জানো ন, সেইদিনা মই কৈছোঁ ইন্ট্ৰডাকশ্যনত, ভিডিঅ'টো চোৱা নাই যদি চাই ল'বা, যে এনেকুৱা যিবিলাক সংখ্যা থাকে √3 √4 √5 √6, এই আটাইবোৰ সংখ্যা কি? অপৰিমেয়। এই অপৰিমেয়টো আমি প্ৰমাণ কৰিব লাগিব। কেনেকৈ প্ৰমাণ কৰিম আমি? চাই যোৱা। সলিউশ্যন দিম, সলিউশ্যন দি লিখিম বিৰুদ্ধভাৱে ধৰা হ'ল। অৰ্থাৎ যিটো সত্য, সেই সত্যৰ আমি বিৰুদ্ধে গৈছোঁ, এগেইনষ্টে গৈছোঁ। সেইকাৰণে কি কৈছোঁ? বিৰুদ্ধভাৱে ধৰা হ'ল √5 পৰিমেয়। চোৱাচোন কি ধৰিলোঁ আমি? যিটো সঁচা সেইটো মিছা কৰিলোঁ। চোৱা, √5 অপৰিমেয়, আমি √5 টো পৰিমেয় বুলি ধৰি লৈছোঁ বিৰুদ্ধভাৱে। এতিয়া √5 টো পৰিমেয় বুলি ধৰিলোঁ। এতিয়া আমি √5 টো কেনেদৰে বুজাব পাৰিম? কাৰণ পৰিমেয় সংখ্যা কি? p/q আৰিত লিখিব পাৰি। গতিকে √5 = p/q। পেকেটত লিখি দিয়া, য'ত p, q সহমৌলিক আৰু q is not equal to 0। qৰ ভেলু 0 হ'ব নোৱাৰে। কোনোবাই a বা b লিখে, তোমালোকৰ শিক্ষকে a বাই b দিব পাৰে, একেই কথা, একো ডিফাৰেঞ্চ নাই। তেওঁলোকে a বাই b বুলি ধৰিছে। য'ত p q সহমৌলিক আৰু q is not equal to 0। সহমৌলিক কোন ইন্টিজাৰ? সহমৌলিক মানে কি? এই p আৰু q তোমাৰ কি থাকিব? মাত্ৰ উৎপাদকত 1 আৰু এই সংখ্যাটো নিজে থাকিব, অৰ্থাৎ 1 × p। যদি উৎপাদকীকৰণ কৰোঁ 1 × p পাম। qৰো যদি আমি উৎপাদকীকৰণ কৰোঁ 1 × q পাম। অৰ্থাৎ সংখ্যাটো আৰু 1 আৰু সংখ্যাটো নিজেই। সেইকাৰণে নাম দিছোঁ কি? সহমৌলিক হ'ল। এতিয়া কি কৰিম চাবা। এতিয়া আমি ইমপ্লাইজ দিম, দি কি কৰিম? দুয়োফালে বৰ্গ কৰিম, p/q স্কুৱেৰ। এতিয়া লিখি দিয়া, দুয়োফালে বৰ্গ কৰিম। দুয়োফালে বৰ্গ কৰিলোঁ, কি হ'ব? √5 হোল স্কুৱেৰ, এডাল উঠি যাব, 5 থাকিব, ইকুৱেল p²/q² হ'ল। এতিয়া কি কৰিবা? বজ্ৰ পূৰণ কৰা, p² দুইফালে থাকিব, আৰু ইয়াতে কি থাকিব? 5q²। এতিয়া চোৱা, এই 5টো কি হৈ আছে? p লগত হৰণ হৈ আছে। যদি ইফালে আনো আমি, অৰ্থাৎ কি? p² কাৰ দ্বাৰা বিভাজ্য? 5ৰ দ্বাৰা বিভাজ্য। গতিকে আমি কি লিখিম? 5 p²
হৰণ কৰে এতেকে 5c ইকুৱেল p ইয়াত কি লিখিম যে 5 এ p কো হৰণ কৰে য'ত c যিকোনো বুজাই দি আছো অখণ্ড সংখ্যা অৰ্থাৎ চোৱা এই যেটো আমি প্ৰমাণ কৰিছিলো যে কোনো এটা মৌলিক সংখ্যাই যদি কোনো এটা যোগাত্মক অখণ্ড সংখ্যাৰ বৰ্গক হৰণ কৰিব পাৰে তেতিয়া হলে এই যোগাত্মক অখণ্ড সংখ্যাটোকো সেই মৌলিক সংখ্যাটোৰে হৰণ যাব অৰ্থাৎ 2 এৰে আমি 4 স্কয়াৰক যদি হৰণ কৰিব পাৰো এই 2 এৰে আমি 4 কো হৰণ কৰিব পাৰো উপপাদ্যৰ পৰা আহিছে ঠিক তেনেদৰে ইয়াত 5 এৰে p স্কয়াৰক হৰণ কৰিব পাৰে আৰু 5 এৰে p কো হৰণ কৰিব পাৰে আৰু আমি কি কৰিছো 5c বুলি লিখিছো 5c ইকুৱেল p 5 এ p কো হৰণ কৰে য'ত c কোনো যিকোনো এটা অখণ্ড সংখ্যা c কোনোবা এটা অখণ্ড সংখ্যা আৰু এইটো তোমালোকে 1 নম্বৰ দিয়া এইটো 1 নম্বৰ ইকুৱেচন তো বনাই লোৱা এইখিনি কৰিলা তোমালোকে এইখিনি কৰাৰ পিছত কি কৰিবা 1 ইমপ্লাইজ দিয়া 1 ইমপ্লাইজ দিয়া বাৰ লিখি লোৱা কি আছে যে p স্কয়াৰ ইকুৱেল 5q স্কয়াৰ হয়নে এতিয়া চোৱা p ৰ ভ্যালু কিমান পাইছা p ৰ ভ্যালু কিমান পাইছা 5c পাইছা 5c পাইছা p ৰ ভ্যালু কিমান পাইছা 5c পাইছা ইয়াতে যদি পাতো কি হ'ব 5c স্কয়াৰ হ'ব প্লাস 5q স্কয়াৰ এটো তো তেনেকৈ আছে 5q স্কয়াৰ তো তেনেকৈ আছে হয়নে গতিকে কি হ'ব 5 5 গুণ 25 c স্কয়াৰ আৰু এটো 5q স্কয়াৰ হয়নে এতিয়া যদি আমি q স্কয়াৰৰ ভ্যালু উলিয়াও কি হ'ব q স্কয়াৰ ইকুৱেল 25 c স্কয়াৰ বাই 5 কি কৰিলো p কি আছে 5c আছে গতিকে p ৰ ঠাইত 5c পাতিলো হোল স্কয়াৰ কৰিলো এইখিনি তেনেকৈ থাকিল ইয়াত লিখি দিয়া যেহেতু 5c ইকুৱেল p পৰীক্ষকে প্ৰশ্ন কৰিব বলে কেনেকৈ লিখিলা তুমি গতিকে p ইকুৱেল 5c আমি পাইছো তাৰ পৰা এইখিনি সৰল কৰিলো এতিয়া 5 এৰে 25 কাটি দিয়া 5 এৰে 25 5 বাৰ যাব গতিকে কি হ'ল আমাৰ q স্কয়াৰ ইকুৱেল 5c এতিয়া চোৱা এই 5 এৰে আমি q কো হৰণ কৰিব পাৰিম বা q স্কয়াৰকো হৰণ কৰিব পাৰিম আমি লিখিব পাৰিম এতেকে 5 এৰে q স্কয়াৰক হৰণ কৰিব পাৰি হয়নে চোৱাচোন ইয়াত 5 এৰে p স্কয়াৰকো হৰণ গৈছে আৰু 5 এৰে q স্কয়াৰকো হৰণ গৈছে মানে কি p আৰু q ৰ উৎপাদকত 5 অন্তৰ্ভুক্ত হ'ল হয়নে আমি প্ৰথমতে কি ধৰিছিলো সহমৌলিক বুলি ধৰিছিলো না নাই p আৰু q টো হিয়তৰ কি 1 আৰু p 1 আৰু q এই দুটা হিয়তৰ উৎপাদক থাকিব লাগে কিন্তু 5 এৰে যেহেতু হৰণ যায় গতিকে p স্কয়াৰক যেহেতু তোমাৰ 5 এৰে হৰণ যায় q স্কয়াৰকো 5 এৰে হৰণ যায় গতিকে কি হ'ব হিয়তৰ মাজত 5 টো সোমাই পৰিল হয়নে গতিকে কি হ'ল আমাৰ এই যিবিলাক আমি ধৰিছো উক্তিবিলাকৰ এই উক্তিবিলাকৰ বিৰুদ্ধে গৈছে গতিকে আমি এন্ডিংত কি লিখিম উত্তৰ পাই গৈছো আমি এতিয়া সামৰণিখিনি মাৰিলে হৈ গ'ল সামৰণিত আমি কি লিখিম চোৱা লিখা দেখা গ'ল p আৰু q 5 এৰে বিভাজ্য দেখা গ'ল p আৰু q কি হ'ল 5 এৰে বিভাজ্য কিন্তু p আৰু q সহমৌলিক উক্তিৰ বিৰোধিতা কৰিছে অৰ্থাৎ p আৰু q ৰ
সাধাৰণ উৎপাদক 5 আছে হল গতিকে √5 এটা অপৰিমেয় হৈ গ'ল এইখিনি কথা লিখি দিলে হৈ গ'ল মই প্ৰথমৰ পৰা বুজাই দিছোঁ তোমালোকক চোৱা √5 অপৰিমেয় দেখুৱাব কৈছে আমি বিৰুদ্ধভাৱে ধৰিছোঁ কি √5 পৰিমেয় বুলি তাৰপিছত কি কৰিছোঁ এতেকে √5 ইকুৱেল p/q যেহেতু এটা সংখ্যা পৰিমেয় গতিকে আমি তাক p/q বুলি লিখিব পাৰোঁ য'ত p/q সহমৌলিক অৰ্থাৎ কি p আৰু q ৰ এক আৰু সংখ্যাটো নিজে উৎপাদক অৰ্থাৎ 1 আৰু p 1 আৰু q সহমৌলিক মানে কি এই দুটা উৎপাদক এক আৰু সংখ্যাটো নিজে আৰু q = 0 q ৰ ভ্যালু 0 নহয় এতিয়া কি কৰিছো আমি দুফালে বৰ্গ কৰিছো বৰ্গ কৰাৰ পিছত √5 হোল স্কয়াৰ মানে কি 5 = p²/q² তাৰপিছত কি কৰিছো p² বৰ্গপূৰণ কৰিছো p² ইফালে আছে তাৰপিছত 5 * q², 5q²। এতিয়া আমি 5 টো q ৰ লগত পূৰণ হৈ আছে যদি চিনডালৰ ইফালে নিও কি হ'ব হৰণ হৈ যাব অৰ্থাৎ কি 5 এ p² হৰণ কৰে মানে কি p² 5 এৰে বিভাজ্য এটা এক নম্বৰ দিয়া তাৰ পিছত লিখা তোমালোকে এতে কি 5c = p অৰ্থাৎ 5c p বুলি ধৰি লৈছো অৰ্থাৎ কি 5 এ p কো হৰণ কৰে কোৰ পৰা পালো এটো সূত্ৰৰ পৰা পালো চোৱা এই 2 ৰে যেতিয়া 16 হৰণ গৈছে 16 মানে কি a² হৰণ গৈছে গতিকে 2 ৰে এই 4 কো হৰণ যাব বুজি পাইছা না স্কয়াৰ হৰণ গৈছে 5 এৰে p² হৰণ গৈছে গতিকে 5 এৰে p কো হৰণ যাব গতিকে 5 এ p কো হৰণ কৰে য'ত c যিকোনো এটা অখণ্ড সংখ্যা বুলি ধৰি লৈছো তাৰপিছত আমি লিখিছো 1 implies চোৱা 1 implies কি p² = 5q p² কি আছে চোৱা p² একো নাই p দিয়া আছে 5c অৰ্থাৎ এই p ৰ ঠাইত আমি 5c লিখিছো আৰু a² টো হোল স্কয়াৰ কৰিছো = 5q² যেহেতু 5c = p এখিনি তোমালোকে লিখি থবা this implies 5c² মানে কি 25c² = 5q²। এতিয়া তুমি কি কৰা 5 টো q² লগত পূৰণ হৈ আছে চিনৰ ফালে লৈ যোৱা হৰণ হৈ যাব গতিকে q² = 25c²/5 5 এৰে 25 ক 5 বাৰ যাব q² = 5c তাৰ মানে কি এই 5 এৰে q² কো হৰণ যায় এবাৰ উলিয়ালো আমি p² হৰণ যায় এবাৰ উলিয়ালো q² হৰণ যায় এতেকে 5 এৰে q² হৰণ কৰিব পাৰি চোৱাচোন p আৰু q যদি হৰণে যায় তেতিয়া হলে p আৰু q তো সহমৌলিক কেনেকৈ হ'ব হ'বই নোৱাৰে আমি এটো ভুলকে ধৰিলো হয়নে ভুলকে মানে আমি যেটো ধৰিছো হেতু আমাৰ বিৰোধিতা কৰিছে যেহেতু বিৰোধিতাই কৰিছে তেতিয়া হলে √5 টো কেনেকৈ পৰিমেয় হ'ব √5 টো অপৰিমেয় হ'ব লাগিব চিৰন্তন সত্য √5 অপৰিমেয় গতিকে কি লিখিছো দেখা গ'ল যে p আৰু q 5 এৰে বিভাজ্য কিন্তু p আৰু q সহমৌলিক উক্তিৰ বিৰোধিতা কৰিছে অৰ্থাৎ p আৰু q ৰ সাধাৰণ উৎপাদক 5 আছে গতিকে √5 এটা অপৰিমেয় কমপ্লিট এনেকৈ লিখি থৈ আহিবা পৰীক্ষাত এক নম্বৰ কাটিব নোৱাৰে বাকি যিমানে যি নিদিয়ক কিয় √2 দিলেও আমি কি ধৰিম √2 = p/q ধৰিম √3 দিলে √3 = p/q ধৰিম ধৰি থাকিব পাৰিবা এটা কৰি দিলে সকলো কৰিব পাৰিবা কোনো সমস্যা নাই নোৱাৰিলে কমেন্ট কৰিবা মই কৰি দিম যি লাগে কমেন্ট কৰিবা কৰি দিম মই এতিয়া নেক্সট কোৱেশ্চনটো চাম নেক্সট আৰু কিটা আছে নো এটা তিনিটা অৰ্থাৎ 4টা আছে আৰু ভাগ কৰি দিও গোটেইকিটা কৰি দিম চিন্তা কৰিব নালাগে এবাৰটো চোৱা 3 + 2 √5 অপৰিমেয় বুলি দেখুৱাব লাগিব সেম প্ৰসেসত আমি লিখিম বিৰুদ্ধভাৱে ধৰা হল কি ধৰিছো 3 + 2 √5 পৰিমেয় তেকে 3 + 2 √5 = ৰুটডাল বেয়া মোৰ p/q বুলি লিখিব পাৰিম য'ত p and q কি হ'ব মৌলিক আৰু q = 0 আমি সকলোৱে জানো এইখিনি কথা এতিয়া চোৱা 2 √5 টো ইয়াত ৰাখি p/q সৰি দে এটো মাইনাস হ'ব এটো মাইনাস হ'ব এতিয়া কাটি দিলো এইখিনি p/q এটো ইফালে প্লাস হৈ আছে ইফালে নিলে কি হ'ব মাইনাস হ'ব তাৰ পিছত কি কৰিবা 2 √5 ইকুৱেল এইখিনি লসাগু উলিওৱা q হ'ব q * p - 1/3q তাৰ পিছত কি কৰিবা √5 টো ইয়াত লিখা
ইকুৱেল এই টুটো কি হৈ আছে ইয়াত পূৰণ হৈ আছে এইফালে নিলে হৰণ হৈ যাব আৰু কাৰ লগত আহিব এই কিউৰ লগত আহিব 2q হ'ব p - 3q বুজি পালানে টুটো পূৰণ হৈ আছে এইফালে নিলে কি হ'ব হৰণ হ'ব হয়নে নহয় এইফালে নিলে হৰণ হ'ব আৰু কাৰ লগত আহিব কিউৰ লগত আহিব 2q চোৱাচোন আমিতো এনে জানো কি √5 এটা অপৰিমেয় সংখ্যা কিন্তু এই p/q আৰিত লিখা গৈছে গতিকে কি হ'ল এইখিনি যেহেতু পৰিমেয় হ'ব এই √5 টো পৰিমেয় হ'ব হয়নে কিন্তু এই √5 যে অপৰিমেয় তাৰে কি কৰিব সম্পূৰ্ণৰূপে বিৰোধিতা কৰিব গতিকে 3 + 2 √5 অপৰিমেয় বুলি আমি ক'ব পাৰিম চোৱাচোন লিখিলে গম পাই যাবা তোমালোকে যেহেতু p - 3q / 2q পৰিমেয় পৰিমেয় q পৰিমেয় অৰ্থাৎ √5 পৰিমেয় কিন্তু এইটোৱে √5 অপৰিমেয় সত্যটোৰ বিৰোধিতা কৰিছে গতিকে আমি কি ক'ব পাৰোঁ 3 + 2 √5 অপৰিমেয় এইখিনিয়ে কথা কি ক'বা এইখিনি যেহেতু তোমাৰ পৰিমেয় অৰ্থাৎ p/q আৰিত লিখিব পাৰিছো নে নাই পাৰিছো q = 0 যদি এইখিনি হয় তেতিয়াহ'লে কি হ'ব তোমাৰ এই √5 টো পৰিমেয় হ'ব √5 টো পৰিমেয় হ'ব কিন্তু আমি জানো যে √5 √3 √8 √7 যিমানবিলাক সংখ্যা থাকে চব অপৰিমেয় আৰু সেই অপৰিমেয় সত্যটোৰ বিৰোধিতা কৰে গতিকে 3 + 2 √5 এটা অপৰিমেয় তাৰপিছত আকৌ এইবিলাক ইয়াতো ধৰিম আমি বিৰুদ্ধভাৱে ধৰা হ'ল 1/√2 কি পৰিমেয় যদি 1/√2 পৰিমেয় হয় এতেকে 1/√2 ইকুৱেল p/q তাৰ পৰা কি কৰিবা য'ত p, q কি হ'ব মৌলিক আৰু q is not equal to 0 এতিয়া হেৰি কৰা কি কৰিবা বজ্ৰ পূৰণ কৰা q হ'ল তাৰ পৰা কি হ'ব √2 ইয়াত থাকিল তাৰ পৰা p/q হ'ল হয়নে p/q লিখা যেহেতু p/q পৰিমেয় অৰ্থাৎ √2 পৰিমেয় লিখি থাকিব মনে নাযায় আখৰ বেয়া হৈ গৈছে √2 পৰিমেয় কিন্তু তোমালোকে আৰু অলপ এডজাষ্ট কৰিবা আৰু কিন্তু এইটোৱে √2 একেখিনি কথা আৰু নিলিখো দিয়া এইবিলাক √2 অপৰিমেয় সত্যটোৰ বিৰোধিতা কৰিছে গতিকে 1/√2 দেই 1/√2 এটা কি হ'ব অপৰিমেয় তাৰপিছত আছে 2 নম্বৰটা দুই নম্বৰ 7√5 সলিউশন দি লিখা বিৰুদ্ধভাৱে ধৰো 7√5 এটা পৰিমেয়
সংখ্যা যদি হয় কি হ'ব এতেকে 7√5 ইকুৱেল p/q য'ত pq কি মৌলিক অৰ্থাৎ কি সাধাৰণ উৎপাদক 1 ইহঁতৰ আৰু q is not equal to 0 তাৰ পৰা বজ্ৰ পূৰণ কৰা p থাকিব ইফালে কি থাকিব 7√5 q হয়নে তাৰ পৰা কি কৰিবা তাৰ পৰা কি কৰিবা √5 ৰ ভ্যালুটো উলিয়াই দিয়া √5 টো উলিয়ালে কি হ'ব এটো কি হৈ আছে তোমাৰ √5 টো 7 ৰ লগত পূৰণ হৈ আছে ইফালে লৈ গলো এটো থাকিব কি p/7q হ'ব হয়নে √5 টোৰে কি কৰিছো √5 টো ৰাহি 7q ৰে p হৰণ কৰি দিছো p/7q হ'ল p/q আৰিত আছে নে নাই আছে q লগত কিবা অংক থাকিলেও থাকিব p/q আৰিত থাকিব লিখা এতেকে p/7q পৰিমেয় অৰ্থাৎ √5 পৰিমেয় কিন্তু এইটোৱে √5 অপৰিমেয় সত্যৰ বিৰোধ কৰে হৈ গ'ল √5 অপৰিমেয় সত্যৰ বিৰোধ কৰে এতিয়া কি কৰিবা এতিয়া তিনিটো কৰা তিনিটো দিছে 6 প্লাস √2 সলিউশন দিয়া সলিউশন দি লিখা বিৰুদ্ধভাৱে ধৰো কি 6 প্লাস √2 এটা পৰিমেয় এতেকে 6 প্লাস √2 ইকুৱেল p/q pq কি মৌলিক আৰু q is not equal to 0 হলনে এতিয়া 6 টো ইফালে লৈ যোৱা √2 টো ৰাখি p/q 6 টো কি হৈ আছে প্লাস হৈ আছে ইফালে নিলে মাইনাস হ'ব √2 লিখা লসাগু উলিওৱা কি হ'ব q হ'ব p - 6q তাৰপিছত লিখা এতেকে p - 6q/q এটা পৰিমেয় সংখ্যা মানে পৰিমেয় সংখ্যা গতিকে √2 এটা পৰিমেয় সংখ্যা মানে নহয় এইটো পৰিমেয় হলে সেইটো পৰিমেয় হ'ব কিন্তু এইবিলাক টপোলজিৰ কোৱেশ্চন এইবিলাক পিছত পাবা ৰিয়েল এনালাইসিস বুলিও কয় এইবিলাক পিছত তোমালোকে হায়াৰ ষ্টাডি কৰিলে মেথছত ম্যাথমেটিক্স সাবজেক্ট হিচাপে ললে তাতে এইবিলাক পাবা অলপ বিশেষভাৱে পাবা কিন্তু কি কৰিবা কি লিখিছিলো কিন্তু এইটোৱে √2 অপৰিমেয় সত্যৰ বিৰোধ কৰে এটা বস্তু মই লিখিব পাৰিছো গতিকে এনেকে লিখি দিবা লাষ্টৰ গতিকে 6 প্লাস √2 অপৰিমেয় এইটোতো লিখিবা 7√5 অপৰিমেয় মই য'ত লিখা নাই এই লাইনটো তোমালোকে লিখি দিবা গম পাইছানে মই পাহৰি গৈছো লিখিব ভিডিওটো এৰিছো দিয়া ইয়াতে ন হৈছে আজি আৰু নেক্সট আকৌ 1.4 টো কৰিব লাগিব এইবিলাকো একো নাই এইবিলাক অংক হৈ যাব সোনকালে তোমালোকে এতিয়া যিয়ে নহওক প্ৰমাণ কৰি দেখুৱাব পাৰিবা যিয়ে নিদিয়ক কিয় তোমালোকে প্ৰমাণ কৰি দেখুৱাব পাৰিবা যদি নোৱাৰা কমেন্ট কৰিবা মই আকৌ ভিডিও বনাম আকৌ বুজাম